বৃহস্পতিবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। লেখিকা হৰিপ্ৰিয়া গগৈৰ ৰচিত আইতাৰ সাধু আৰু মৌসনা চিঠি নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী সাহিত্যিক ডাক্তৰ বিপিন চন্দ্ৰ কাকতিদেৱে। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কৃতি শিক্ষক, বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ গন্ধেশ্বৰ শইকীয়া প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আজি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। মানুহৰ পৰিচয়, মানুহৰ যোগ্যতা বয়সৰে নহয়, কৰ্মহে আচল পৰিচয়। তেখেত যথেষ্ট বয়স হৈছে যদিও যিটো তেখেতৰ কৰ্মপ্ৰেৰণা, যিখিনি সমাজলৈ তেখেতে আজি আগবঢ়াইছে, তেখেতৰ এই কিতাপখনে নিশ্চয় সমাজলৈ শুভবাৰ্তাই আগবঢ়াব। তেখেতৰ এই যিটো সমাজৰ প্ৰতি অৰিহণা, এইটোত আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা আশাৰ সঞ্চাৰ হৈছে নিশ্চয়। কাৰণ সাধু যুগে যুগে চলি আহিছে, চলিয়ে থাকিব আৰু এই সাধুৱে যি আনন্দ দিয়ে, প্ৰথম সৰুৰ পৰা ল'ৰা ছোৱালীখিনিক প্ৰথম আনন্দ দিয়ে সাধুৱেহে। গতিকে তেখেতে সেইটো বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি নৱপ্ৰজন্মৰ কাৰণে তেখেতে এই কিতাপখন আগবঢ়াইছে। নিশ্চয় আমাৰ নৱপ্ৰজন্ম বহুত উপকৃত হ'ব তেখেতৰ এই কিতাপখনৰ যোগেদি। বাইদেউ হৰিপ্ৰিয়া গগৈ বাইদেউ, তেখেত আমাৰ ডিব্ৰুগড় শাখাৰ লেখিকা সংস্থাৰ প্ৰাক্তন সভাপতি আৰু তেখেতে আমাৰ অনুষ্ঠানটোৰ কাৰণেও যথেষ্টখিনি অৰিহণা আগবঢ়াই গৈছে আৰু এতিয়াও তেখেত আমাৰ লগত জড়িত হৈ আছে আৰু যাৰ কাৰণে আজি আমাৰ সংস্থাৰ যোগেদি তেখেতৰ এই কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়ি আহিছে। আজি আমাৰ হৰিপ্ৰিয়া গগৈ বাইদেউৰ কিতাপখন উন্মোচন কৰিছে ডাক্তৰ বিপিন চন্দ্ৰ কাকতিদেৱে। অসম আদিত্য, ডিব্ৰুগড়।